আৰু এইটো মোৰ কমনের দেখিছেনে ফ্ৰেণ্ডছ এটা মোৰ লগে লগে হৈ গ'ল। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান চিলাব লৈছোঁ। এয়া দেখিছেনে কাপোৰ চিলাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মোৰ কাষ্টমাৰ আহি ৰখি আছে নিবৰ কাৰণে আৰু 4-5 দিন হৈ গ'ল মই চিলাব পৰা নাছিলোঁ। আৰু এইটো মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ শাড়ীখন, কিন্তু মই চিলাব পৰা নাছিলোঁ। ভৰিৰ বিষটো কমা নাছিলে, সেইকাৰণে আৰু ইমান গৰম লাগে হয় নহয় দিনত, সেইকাৰণে মই চিলোৱা নাছিলোঁ। আৰু এতিয়া কাষ্টমাৰ আহি ৰখি আছে, এতিয়া উপায় নাই, এতিয়া দিবই লাগিব। সেইকাৰণে এয়া ৰেডি হৈ গ'ল আৰু মই শাড়ীখন এতিয়া জাপি মেলি দি আছোঁ। আৰু এয়া জাপি হৈ গ'ল। এতিয়া মই এখন দিম আৰু এখন পিছত চিলাই দিম। এয়া এতিয়া মোৰ কমনিৰ পাই গ'লোঁ আৰু যিটো কষ্ট কৰিলোঁ সেইটো ফলটো পাই গ'লোঁ। আৰু আছে বাৰু আৰু দেখুৱাম। আৰু 2-3 যোৰ কেইবাটাও আছে আৰু ব্লাউজো কেইবাটাও আছে। মোৰ ভিডিঅ'বোৰ চাই থাকিব, মই কেনেকৈ কি চিলাম সকলোবোৰ দেখুৱাম আৰু এইফালে দুপৰীয়াৰ কাৰণে বনাব লৈছোঁ এয়া কলডিল আৰু এইফালে আলু দেখিছেনে। আৰু এইফালে নহৰু আৰু পিঁয়াজৰ পেষ্ট লৈছোঁ আৰু তেজপাত 2 খিলা। আৰু এয়া আজি যিহেতু গৰম বহুত বেছি, সেইকাৰণে মই গেছতে পাতিছোঁ, যিহেতু চৌকাত বহুত গৰম লাগি যায়। তাৰপিছত এইফালে কলডিলটো বইল কৰা নাই কিন্তু দেই, বইল কৰি পানী টুকি দিলে তাত তিতিকি ভাৱটো কেঁহা ভাৱটো যায় হয় নহয়, কিন্তু এইটো নিমখ পানীত তিয়াই থৈছিলোঁ। আৰু নিমখ পানীত তিয়াৰ কাৰণে ধুনীয়াকৈ টুকি ল'লোঁ। আৰু নিমখ পানীত তিয়ালে তাৰ সেই কেঁহা ভাৱ আৰু তিতিকি ভাৱটো গুচি যায়, গম পাইছেনে ফ্ৰেণ্ডছ। আৰু এইফালে এয়া কেৰাহীখন গৰম হৈ গ'ল আৰু গৰম কেৰাহীতে এয়া মই জোখৰ পৰিমাণৰ তেল দি লৈছোঁ। বৰ বেছিও নহয় বৰ কমো নহয়। আৰু কলডিলত যিহেতু একেবাৰে কমকৈ দিলে ইমান এটা ভাল নালাগে হয় নহয়। আৰু এয়া এইপিনে মোৰ তেল গৰম হৈ গ'ল আৰু গৰম তেলত মই এয়া পিঁয়াজ আৰু নহৰুৰ এয়া পেষ্টটো দি দিছোঁ। আৰু এইটো ধুনীয়াকৈ লৰাই ল'ম আৰু এইটো অকণমান গল্ডেন ব্ৰাউন কালাৰ আহিব। তাৰপিছত এইফালে পিঁয়াজ আৰু নহৰুৱে যেতিয়া তেল এৰিছে এয়া মছলাখিনিয়ে, তাৰপিছত মই ইয়াত 2টা শুকান জলকীয়া দিলোঁ। তাৰপিছত এয়া জোখৰ অনুসৰি নিমখ দিছোঁ। তাৰ লগতে এয়া অকণমান আধা চামুচতকৈ আধা দিছোঁ পাঁচফোৰণ অকণমান, যিহেতু গোন্ধটো ওলাবৰ কাৰণে। তাৰপিছত এইটো কিছু সময় অকণমান এনেকৈ লৰাই ল'ম আৰু ইয়াতে দি দিম এয়া তেজপাত 2 খিলা। আৰু তাৰপিছত মই ইয়াত দিম জোখৰ অনুসৰি এয়া হালধি গুড়ি। তাৰপিছত এই গোটেইখিনি মছলাবোৰ এয়া দেখিছেনে আৰু মিলাই ল'ব লাগিব। তাৰপিছত ইয়াতে মই দি দিম আলুখিনি। তাৰপিছত অলপ দেৰি লৰোৱাৰ পিছত এইফালে দিছোঁ মই এয়া আলুখিনি। আৰু আলুখিনি প্ৰথমতে মই অকণমান ভাজি ল'ম, বৰ বেছি সময় নহয়, 1-2 মিনিটৰ কাৰণে এনেকৈ গোটেই মছলাখিনি মই একেলগতে মিলাই ল'ম। তাৰপিছত এয়া দেখিছেনে 1-2 মিনিটৰ পিছত ইয়াৰ ওপৰত মই দি দিলোঁ এয়া ধুনীয়াকৈ ধুই মেলি টুকি থোৱা এয়া কলডিলখিনি। আৰু গোটেইখিনি একেলগতে ইয়াত মিলাই দিম, এনেকৈ লৰাই গোটেইখিনি মিলাই দিব লাগিব। আৰু যিহেতু জুলাই মাহৰ গৰম হয় নহয়, এই জুলাই মাহৰ গৰম বহুত অভাৰ, কেতিয়াবা বৰষুণ দিয়ে কেতিয়াবা ৰ'দ দিয়ে, গৰম বহুত বেছি। আৰু এয়া কিছু সময় লৰোৱাৰ পিছত এইফালে দেখিছেনে এয়া ধুনীয়াকৈ মিলি গৈছে। আৰু এইফালে দেখিছেনে ফ্ৰেণ্ডছ, গেছৰ ফ্লেমটো অকণমান কমাই দিম আৰু একেবাৰে ল' ফ্লেমতো নহয়, অলপ মিডিয়াম চাইজত এনেকৈ সিজাব লাগিব, এনেকৈ কিছু সময়ৰ কাৰণে। আৰু এয়া দেখিছেনে এইটো এনেকৈ কাঁহী এখন বাচন এখনত মই এনেকৈ ঢাকি দিম। তাৰপিছত 5 মিনিটমানৰ পিছত আকৌ এনেকৈ এয়া দাঙি চাইছোঁ আৰু এইটো মই এয়া লৰাই চাম এতিয়া। আৰু কিমান সিজিছে কি নাই সেই সকলোবোৰ চাব লাগিব হয় নহয়, সেইকাৰণে এয়া লাহে লাহে মই লৰাই চাইছোঁ। আৰু 5-6 মিনিটমানৰ পিছত এয়া দেখিছেনে এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু মোৰ কলডিলৰ ভাজিটো প্ৰায় হৈয়ে আহিলে। আৰু ভাজি বুলি ক'লে একেবাৰে শুকান হৈ যোৱাটো ভাল লাগে হয় নহয়। আৰু এয়া দেখিছেনে কেৰাহীত অকণ লাগি যোৱাকৈ এয়া, আৰু মই হ'লে এনেকৈ ভাল পাওঁ কিন্তু দেই, কেৰাহীত অকণ লাগি যোৱা হ'লে তাৰ
টেষ্টটো অলপ বেলেগ লাগে আৰু অকণ পানী নমালে ইমান এটা ভাল নালাগে, যিহেতু দাইল চাইল থাকে হয় নহয়। আৰু এইফালে অকণ কেৰাহীত লাগি যোৱাকৈ মই এয়া মোৰ হৈ গ'ল। আৰু তাৰপিছত 1-2 মিনিটমান এনেকৈ লৰাই ল'লোঁ। তাৰপিছত এয়া হৈ গ'ল আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। তাৰপিছত এনেকুৱা বল এখনত মই চব্জিখিনি উলিয়াই দিম, ভাজিখিনি। আৰু ইয়াৰ গোন্ধতে গম পাইছোঁ যে ভাজিখিনি খুব টেষ্টি হৈছে বুলি। আৰু ফ্ৰেণ্ডছ, আপোনালোকে জনাব মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে। আৰু কলডিল খাই ভাল পায়নে বাৰু আপোনালোকে? আৰু মই কিন্তু কলডিল খাই ভাল পাওঁ দেই। আৰু এয়া দেখিছেনে? আৰু এইপিনে ৰেডি হৈ গ'ল মোৰ আজিৰ দুপৰীয়াৰ থালি। এয়া কলডিল ভাজি, পিঁয়াজ লৈছোঁ, আৰু এইফালে খৰিচা আৰু মাছৰ পিটিকা, আৰু দাইলতে এয়া কঁঠাল গুটি দিয়া হৈছিলে। আৰু এইটোৱে হৈ গ'ল আমাৰ দুপৰীয়াৰ আজিৰ খানা। জেতুকা পিচি ল'ম ভাবিছিলোঁ, আৰু এতিয়া লাইনটো গ'ল। আৰু ইমান দেৰি ৰখি আছোঁ, লাইনটো অহা নাই। সেইকাৰণে এয়া চিৰা ভজা আৰু ৰঙা চাহ খাই লৈছোঁ। এয়া তাৰপিছত এয়া লাইন অহালৈকে মই ভাবিলোঁ এয়া দোকানৰ আগফালে যিহেতু জবা ফুলৰ গছ এজোপা আছে আমাৰ, আৰু এয়া জবা ফুলজোপা নতুনকৈ ৰোৱা হৈছিলে। আৰু ইয়াত এতিয়ালৈকে ফুল ফুলা নাই বাৰু, এইটো ধুনীয়াকৈ লহপহকৈ বাঢ়িছে, দেখিছেনে ফ্ৰেণ্ডছ? আৰু এইটো চুলিৰ কাৰণে উপকাৰী এটা হয় নহয়। আৰু মই সেইকাৰণে এয়া জেতুকাৰ লগত জবা ফুলৰ পাত কেইখিলামান দি দিম বুলি দোকানৰ আগফালৰ পৰা ছিঙি আনিবলৈ গ'লোঁ। আৰু 2 মাহৰ আগত এবাৰ ট্ৰাই কৰিছিলোঁ, আৰু সেইটো মই ভাল ফল পাইছিলোঁ। মোৰ চুলি সৰা ভালেমানখিনি কমি গৈছিলে। আৰু 2 মাহ হৈ গ'ল আৰু এতিয়ালৈকে লগোৱা নাছিলোঁ। সেইকাৰণে আজি ভাবিলোঁ আকৌ মই লগাই ল'ম। আৰু এইফালে লাইন আহিলে আৰু মোৰ বস্তুখিনি যা যোগাৰ কৰি ল'লোঁ, আৰু ধুনীয়াকৈ এয়া ধুই মেলি থৈ দিছিলোঁ। আৰু জেতুকাৰ লগতে জবা ফুলৰ পাতখিনি একেলগতে এয়া মেচিনত দি লৈছোঁ, মিক্সাৰ মেচিনত। আৰু মই এইটো পিচি ল'ম একেবাৰে ধুনীয়াকৈ মিহিকৈ, চুলিত লগোৱা জোখৰ গ্ৰাইণ্ড কৰি ল'ম মই ইয়াতে। আৰু এয়া দেখিছেনে, মই জোখৰ পৰিমাণে অকণ পানী দি লৈছোঁ, তেতিয়া সোনকালে হ'ব। তো ফ্ৰেণ্ডছ, পিচি মেলি হৈ গ'ল। আৰু এল'ভেৰা এডোখৰ এনেকৈ গালত ঘঁহি লৈছোঁ, আৰু ইয়াতো এডোখৰ দিলোঁ। আৰু এয়া দেখিছেনে? আৰু এইপিনে মই দেখিছেনে লগাবলৈ ষ্টাৰ্ট দি দিলোঁ। আৰু এয়া গোটেই চুলিখিনিত মই লগাই ল'ম। তাৰপিছত মই 1.5 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে থৈ দিম এয়া। আৰু এইফালে দেখিছেনে আমাৰ ফুচকা বনাবলৈ এয়া যা যোগাৰ হৈ গ'ল। ইয়াত আলু বইল কৰি থোৱা হৈছে। আৰু এইফালে মই গা মূৰ ধুই আহি এয়া দেখিছোঁ মিষ্টাৰে এইফালে ফুচকা খাই আছে, আৰু প্লেটতো বেলেগৰ কাৰণে এয়া বাকি দিছে, দেখিছেনে ফ্ৰেণ্ডছ? তো ময়ো বহি ল'লোঁ, আৰু ফুচকা কৈ দিলে এনেও চবেই ভাল পায় হয় নহয়? ফুচকা বেয়া পোৱা মানুহে নাই। কিছুমানে খায়, কিছুমানে নাখায় বাৰু, কিন্তু এয়া প্ৰায়বোৰে ফুচকা খাই ভাল পায়। তাৰপিছত আমি দুটাই এইফালে বহি মেলি খাই লৈছোঁ, দেখিছেনে? ময়ো পূৰা খাই ল'লোঁ কিন্তু দেই। ফুচকা চুচকা খাই ল'লোঁ, আৰু খাই বৈ কিছু সময়ৰ পিছত মই এতিয়া এয়া দেখিছেনে হাতত মাছ লৈ আছোঁ। আৰু এতিয়া ৰাতিৰ কাৰণে ৰাতিৰ সাজটো এয়া দেখিছেনে, ডাঙৰ মাছ বনাম। তো আৰু মাছ বনোৱা মই ৰেচিপিটো এতিয়া মই শ্বেয়াৰ নকৰোঁ, নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। তো ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু গোটেই দিনটোত যিবোৰ পাৰিলোঁ দেখুৱালোঁ। যদি চাই ভাল পালে প্লিজ লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে অন্য এটা ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপুনি আপোনাৰ তাত পাই যাব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ। তো আজিলৈ ইমানতে সামৰণি মাৰোঁ।